দেউতা, আজি তোমালৈ বহুত মনত পৰিছেও। আনৰ দৰে চহকী কথা তুমি ক'ব নজনা, সেইবাবেই চাগে তোমাৰ স্থান আনে পালে। ৰাইজৰ বাবে তুমি বহুত কৰিলা দেউতা, কিন্তু ৰাইজে তোমাক ভুল বুজিছে। আজি মোৰ চিঞৰি চিঞৰি ক'বলৈ মন যায়, মোৰ দেউতাই কেতিয়াও ভুল কাম কৰা নাই। চিঞৰি চিঞৰি ক'বলৈ মন যায় মোৰ দেউতাই ৰজাৰ দৰে শাসন কৰা নাই। আপোনালোকে মোৰ দেউতাক ভুল নুবুজিব, মোৰ দেউতা সঁচাই এজন ভাল মানুহ আছিল। তুমি চিন্তা নকৰিবা দেউতা, সোণৰ অসমখনক মই কেতিয়াও ধ্বংস হ'বলৈ নিদিওঁ। মই দেউতা কোটিটকীয়াৰ কোম্পানীৰ মালিক হ'ব নোৱাৰিলোঁ, কাৰণ দেউতা তুমি মোক চৰকাৰী টকা চুবলৈ নিদিলা। দেউতা, তুমি মোক সৰুতেই কৈছিলা, যিমান পাৰা আনক সহায় কৰা, তাতেই তুমি সুখ বিচাৰি পাবা। তুমি সঁচাই কৈছিলা দেউতা, জনসাধাৰণে কোন সঁচা কোন মিছা এদিন হ'লেও বুজি পাব। দেউতা, কণ কণ ল'ৰা ছোৱালীকেইটাই আজিও চিঞৰে, হাতৰ ছবিত ভোট দিয়ক, হাতৰ ছবিত ভোট দিয়ক। সেই কণ কণ ল'ৰা ছোৱালীবোৰৰ বাবে তুমি বিদ্যালয়ত আহাৰৰ ব্যৱস্থাও কৰি দিছিলা। দুখীয়াৰ দুখবোৰৰ কথা তুমি বুজিব পাৰিছিলা দেউতা, কিন্তু তথাপিও তোমাক ভুল বুজিল। দেউতা, কেতিয়াবা সকলোকেই ক'বলৈ মন যায়, মোৰ দেউতাৰ দৰে এজন মুখ্যমন্ত্ৰী আপুনি আৰু কেতিয়াও নাপায়। দেউতা, তুমি চিন্তা নকৰিবা, তোমাৰ আশীৰ্বাদ লৈ মই জনসাধাৰণৰ সেৱা কৰি যাম। এদিন সকলোৱেই ক'ব দেউতা, প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ গৌৰৱ গগৈ জিন্দাবাদ। আজি বহুতেই কয় অসমৰ গৌৰৱ গৌৰৱ গগৈ, সেয়া আপোনাৰ আশীৰ্বাদ দেউতা। দেউতা, মই সকলোৰে লগত মিলি থাকিব পাৰিছোঁ জানা, মোৰ বহুত ভাল লাগিছে। সোণৰ অসমখনক আকৌ গঢ়িবলৈ মোক অসমৰ ৰাইজে আশীৰ্বাদ দিছে দেউতা। দেউতা, তোমাৰ বিশ্বাসী পুত্ৰই সদায় জনসাধাৰণৰ সেৱা কৰি যাব, তুমি বিশ্বাস ৰাখা। তোমাৰ পুত্ৰই কেতিয়াও ৰজাৰ দৰে শাসন নকৰে, তুমি বিশ্বাস ৰাখা দেউতা। ধন্যবাদ।